हेलो स्टूडेंट की खबर तुम्हालोकर आशा करूँ सकलोरे ভাল। आज मैं লৈ আহিছোঁ ক্লাস 9 सेकेंड लैंग्वेज इंग्लिशर सम्पूर्ण सिलेबास। आमी এই ভিডিওত আলোচনা কৰিম ক্লাস 9 ইংৰাজীৰ সম্পূৰ্ণ সিলেবাস হাফ ইয়াৰলি আৰু এনুৱেল এক্সামত কি চেপ্টাৰ আহিব, গ্ৰামাৰ কি আহিব, সাপ্লিমেন্টাৰী ৰিডাৰৰ পৰা কোনটো চেপ্টাৰ আহিব হাফ ইয়াৰলি পৰীক্ষাত গোটেইখিনি আলোচনা কৰিম। আৰু গ্ৰামাৰত কিমান মাৰ্ক থাকিব, কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিব সেইখিনিও আলোচনা কৰা হ'ব। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখা। ফাৰ্ষ্টত চোৱা লেসন আৰু ইউনিট ভগোৱা আছে আৰু সেইপিনে দিয়া আছে যে কোনটো চেপ্টাৰ হাফ ইয়াৰলিত আহিব আৰু কোনটো চেপ্টাৰ এনুৱেলত আহিব। তোমালোকে স্ক্ৰীনত চাবই পাৰিছা। ফাৰ্ষ্টত একেবাৰে লাষ্টত চোৱা লিখা আছে NB আন্ডাৰলাইন লেসন আইটেমছ আৰ ফৰ হাফ ইয়াৰলি এক্সামিনেশ্যন। যিকেইটা টপিক বা লেসনৰ তলত আন্ডাৰলাইন কৰা আছে সেইকেইটা হাফ ইয়াৰলি এক্সামত আহিব আৰু বাকিখিনি গোটেই সিলেবাসখিনি আহিব এনুৱেল এক্সামত। তো ফাৰ্ষ্টত আছে এ নম্বৰত আছে ৰিডিং কম্প্ৰিহেনশ্যন টু প্ৰ'জ পেজেছ ওৱান চিন এনাদাৰ আনচিন। দুটা কম্প্ৰিহেনশ্যন তোমালোকক দিব, অৰ্থাৎ পেজেছ দুটা দিব, এটা চিন আৰু এটা হৈছে আনচিন। এটা তোমালোকৰ কিতাপৰ তোমালোকৰ লেসনৰ যিকোনো এটা চেপ্টাৰৰ এটা পেজেছ এটা দি দিব, তাৰ এগেইনষ্টত কেইটামান কুৱেশ্যন থাকিব, হয়তো MCQ থাকিব পাৰে আৰু সেইখিনি আমি সেই পেজেছটো পঢ়ি তাৰ আনসাৰ কৰিব লাগিব। আৰু এটা দিব এক্সট্ৰা কিতাপৰ নহয় বাহিৰা, ইয়াত 5 আৰু 5 10 মাৰ্ক থাকিব। তাৰপিছত ৰাইটিঙত কি থাকিব, ট্ৰান্সলেশ্যন আহিব, তিনিটা ট্ৰান্সলেশ্যন আহিব। ট্ৰান্সলেশ্যন এম্প্লিফিকেশ্যন কি আহিব, এম্প্লিফিকেশ্যন। আৰু মনত ৰাখিবা ইয়াত যোনটো এটা আনচিন পেছেজ আহিব এইটো হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু চিন পেছেজটো আৰু আনচিন দুয়োটাই আহিব এনুৱেলত আৰু আনচিন পেছেজটো কেৱল মাত্ৰ হাফ ইয়াৰলিতহে আহিব আৰু ট্ৰান্সলেশ্যন আহিব এনুৱেল পৰীক্ষাত। এবাৰ ট্ৰান্সলেশ্যন নাহে, এবাৰ আহিব এম্প্লিফিকেশ্যন মানে ভাৱ সম্প্ৰসাৰণ আৰু ৰিপৰ্ট ৰাইটিং। হাফ ইয়াৰলি পৰীক্ষাত এম্প্লিফিকেশ্যন আৰু ৰিপৰ্ট ৰাইটিং আহিব। তাৰপিছত আৰ্টিকল ষ্টৰি নোটিছ ৰাইটিং এইবোৰ আহিব এনুৱেল এক্সামত। এম্প্লিফিকেশ্যনত 5 মাৰ্ক আহিব, ৰিপৰ্ট ৰাইটিঙত 5 মাৰ্ক আহিব। তাৰপিছত গ্ৰামাৰত আহিব টেন্স ইউজ অফ পেছিভ ভয়েস, টেন্স আহিব, অৰ্থাৎ তিনিটা টেন্স আহিব, পেছিভ ভয়েস দুটাৰ পৰা তিনিটা কি আহিব, ভয়েস চেঞ্জ কৰিব লাগে। তাৰপিছত ৱৰ্ড অৰ্ডাৰ অৰ্থাৎ জাম্বুল ৱৰ্ডবিলাক কি কৰিব, উল্টা পুল্টাকৈ দিয়া থাকিব, আমি সজাই লিখিব লাগিব। তেনেকুৱা ৱৰ্ড অৰ্ডাৰ তিনিটা আহিব, প্ৰিপজিশ্যন আহিব তিনিটা, কুৱেশ্যন পেটাৰ্ণ 4টামান আহিব। কুৱেশ্যন পেটাৰ্ণ মানে ইয়াত তোমাৰ কুৱেশ্যন পেটাৰ্ণৰ ভিতৰত কুৱেশ্যন টেগো পৰে, কুৱেশ্যন টেগ আহিব দুটা। তাৰপিছত আমি WH ৱৰ্ড বা তোমাৰ অক্সিলিয়াৰী ভাৰ্ব প্ৰথমতে আনি কুৱেশ্যন পেটাৰ্ণ কৰিব লাগিব, তাৰ পৰা 4টা আহিব। তাৰপিছত আমি আগবাঢ়িছোঁ আৰু বাকীখিনি কিন্তু ডিগ্ৰী অফ কম্পাৰিজন, তাৰপিছত আৰু বাকীখিনি আহিব তোমাৰ এনুৱেল এক্সামত। মনত ৰাখিব ভালদৰে আন্ডাৰলাইন কৰা টপিকবিলাকহে হাফ ইয়াৰলি এক্সামত আহিব আৰু বাকীখিনি এনুৱেলত আহিব। এনুৱেলত মানে গোটেইখিনি। ডিত আছে কি লিটাৰেচাৰ টেক্সট বুক, তোমালোকৰ যোনটো বিষয় এই কবিতাটি এই টেক্সট বুকৰ প্ৰ'জ অৰ্থাৎ গদ্যাংশৰ পৰা কোনকেইটা লেসন আহিব, দ্য ফান দে হেড, দ্য চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড, দ্য বণ্ড অফ লাভ, এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। এইখিনি হৈছে লেসন। ইয়াৰ পৰা হাফ ইয়াৰলিত আহিব দ্য ফান দে হেড, চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড, এই তিনিটা লেসন আহিব হাফ ইয়াৰলিত আৰু বাকীখিনি এনুৱেলত। পয়েট্ৰিৰ পৰা দ্য ৰোড নট টেকেন, দ্য লেক আইল অফ ইনিছফ্ৰী, এ লিজেণ্ড অফ নৰ্থলেণ্ড, এই তিনিটা আহিব হাফ ইয়াৰলিত আৰু বাকীখিনি এনুৱেলত। আগবাঢ়িছোঁ ছাপ্লিমেণ্টাৰী ৰিডাৰ মমেণ্টছৰ পৰা দ্য এডভেঞ্চাৰ অফ ট'টো, মাত্ৰ এই লেসনটিহে হাফ ইয়াৰলি এক্সামত আহিব, বাকীখিনি এনুৱেলত আহিব। তো এনেদৰে টোটেল মাৰ্ক হ'ব 90 আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকিব 10 মাৰ্ক আৰু গ্ৰাণ্ড টোটেল হ'বগৈ 100।
গতিকে এইখিনি আছিল ভিডিঅ'টি।